এজন বিশেষভাৱে সক্ষম লোকৰ কাহিনীৰে নিৰ্মিত এখনি ছুটি ছবি জিলিকনি গ্লিটাৰ্ছ অফ ডাৰ্কনেছৰ শুভ মুক্তি। মৰাণৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত শুভ মুক্তি দিয়া হয় চিত্ৰশিল্পী দীপু বৰাৰ ছবি জিলিকনি গ্লিটাৰ্ছ অফ ডাৰ্কনেছ। ছবিখনি শুভ উন্মোচন কৰে পদ্মভূষণ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে। ছবিখনি পৰিচালনা কৰিছে ডক্টৰ ঋতুঞ্জয় ভূঞা, ডক্টৰ মলয়া ভূঞা আৰু দীপু বৰাই। ছবিখনত অভিনয় কৰিছে জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ ছাত্ৰ শিৱা কৰ্মকাৰে। দৃষ্টিহীন লোকৰো থাকে এখন ৰঙীন পৃথিৱী, এই বিষয়ে ছবিখনত উপস্থাপন কৰিব বিচৰা হৈছে। ব্যতিক্ৰমী কাহিনীৰে নিৰ্মিত ছবিখনক লৈ যথেষ্ট আশাবাদী ছবিখনৰ সৈতে জড়িত লোকসকল। ইফালে ছবিখনি চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণৰ বাবে চিন্তা চৰ্চা কৰা বুলি জানিবলৈ দিয়ে দীপু বৰাই। আজি 21 জুন তাৰিখে আমাৰ এখন ছুটি ছবি জিলিকনি গ্লিটাৰ্ছ অফ ডাৰ্কনেছ বুলি এখন ছুটি ছবি আমি তৈয়াৰ কৰিছিলোঁ। আৰু এই ছুটি ছবিখনৰ এটা ইউনিকনেছ আছে, সেইটো হৈছে কি যে এই গোটেই ছুটি ছবিখন এজন অন্ধ বা ব্লাইণ্ড এজন ষ্টুডেণ্টৰ ওপৰত কৰা হৈছিল। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যে কি এই গোটেই ছবিখন ইয়াৰে এজন ষ্টুডেণ্ট ব্লাইণ্ড স্কুলৰ শিৱা কৰ্মকাৰে কৰিছে, খুব সুন্দৰভাৱে কৰিছে। আৰু আমাৰ মেইন মটিভটো এইটোৱে যে যিসকলে চকুৰে নেদেখে তেওঁলোকৰো এখন ভিতৰত ৰঙীন পৃথিৱী থাকে। সেই ভিতৰৰ ৰঙীন পৃথিৱীখন আমি আচলতে অলপ বেলেগ ধৰণে চাবলৈ চেষ্টা কৰিলোঁ। যিহেতু মই নিজে ব্লাইণ্ড পেইণ্টিঙো কৰিছিলোঁ, মোৰ তেতিয়াৰ পৰা এটা আইডিয়া আহিলে যে তেওঁলোকেও যে গছজোপা সেউজীয়া বুলি, আকাশখন নীলা বুলি ভাবিব পাৰে, এখন সুন্দৰ কেনভাছ বনাব পাৰে। সেই কনচেপ্টটোৰ ওপৰত বেছ কৰি আচলতে এই ছুটি ছবিখন বনোৱা হৈছিলে। আৰু এই ছুটি ছবিখনৰ গোটেই কাহিনীটো লিখি উলিয়াইছিলে মলয়া ভূঞা মেম আৰু ঋতুঞ্জয় ভূঞা ছাৰে। আৰু ডিৰেকশ্যনৰ ক্ষেত্ৰতো মই, ঋতুঞ্জয় ভূঞা ছাৰ আৰু মলয়া ভূঞা মেমে কৰিছিলোঁ। আৰু আমি আচলতে এই ছবি জগতৰ ক্ষেত্ৰত প্ৰফেশ্যনেল নহয়, আৰু এই গোটেই প্ৰচেছটো আমাৰ এডিটিঙৰ পৰা আদি কৰি চাউণ্ডৰ ক্ষেত্ৰত প্ৰত্যেকটো ক্ষেত্ৰতে ইটছ এণ্ড এভৰিথিং আমাক বিতুৰাজ লিগিৰিয়াই সহায় কৰিছে। আৰু আমি আশাবাদী এই চলচ্চিত্ৰখনে বা এই ছুটি ছবিখনে সমাজলৈ এটা নতুন বাৰ্তা প্ৰেৰণ কৰিব। যিসকল অন্ধ ব্যক্তি তেওঁলোকৰ ইনাৰ বিউটিটো যাতে মানুহে বুজি পাব, সেইটোৱে আচলতে আমাৰ মেইন মটিভ। ইয়াৰ পৰিকল্পনা কি প্ৰেৰণ কৰা হ'ব ছবি? আচলতে আমি এই ছবিখন আচলতে চলচ্চিত্ৰ মহোৎসৱৰ কাৰণে প্ৰেৰণ কৰিম বুলি আমি ভাবি আছোঁ। আৰু তাৰপিছতে দীপুজ কালাৰ প্লে নামৰ ইউটিউব চেনেলটোত আমি এই চলচ্চিত্ৰখন এৰিম।
বনাইছে চিনেমাটো মানে অসাধাৰণ মই ভাবি নোৱাৰিলোঁ কি 5-7 মিনিটছৰ কি দেখাব about painting, about color, আমাৰ অন্ধৰ ল'ৰা কি চাব কি ৰং চাব কি কেনেকুৱা দৃশ্য থাকিব কেনেকুৱা ফটো তছবিৰ এটা বনাব মই ভাবি পোৱা নাই কিন্তু দীপু বৰা ইজ এ গুড ইমেজিনেশ্যন আৰু দীপু বৰা নিজেই অসাধাৰণ এটা পেইণ্টাৰ ই মেথছৰ ষ্টুডেণ্ট আৰু এতিয়া PhD কৰি আছে আৰু entire painting philosophy is on mathematical calculation. And this is a completely non-mathematical film. It is poetry. Poetry. We know that in fact, if you go into mathematics, mathematics is very close to philosophy and very close to abstract. And when you go into abstract mathematics and astrophysics and stuff like that, then you get a film like this. So this is of a high level. And I admire Deepu. Iman dhuniya film, please out, please. I hope it is shown on YouTube, and I hope Deepu creativity continues, whether in films or whatever. He's a creative man, and through his maths, may he create a new world for all of us. We will be very proud of this son of Hassan. He's a good boy and a talented boy. And a creative boy, and a good character. We must have some character, and you can see that this boy, Deepu, is a young man of character which we are proud of as Assamese. God bless him and good luck. মই বহুত খুশি কাৰণ আজিলৈকে এনেকুৱাজন কোনো ব্যক্তি ওলোৱা নাই যিয়ে নেকি আমাৰ নিচিনা দেশপ্ৰেমীবিলাকক মানে বুটলি আনি আমাক মানে সমাজৰ পৰা মানে অলপ উলিয়াই আনিবলৈ চেষ্টা কৰিছে তাৰ প্ৰথমটো আমি দীপু বৰা দাৰ নাম ল'ব লাগিব তেওঁৰ প্ৰচেষ্টা আমি ওলাই আহিছোঁ সমাজৰ পৰা ভাল লাগিছে মই বহুত সুখী মইতো আগতে ক'লোঁ সুখী বুলি মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট অসম টুডে।